পৰা মানুহৰ যে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আহে তাৰ ঘৰৰ নামত 3000কে লয় আৰু বুৰ্বক মানুহ পালে যে কৈ দিয়ে যে তোৰ অকণমান খেলি মেলি আছে তোৰ 5000 টকা লাগিব 5000 টকা দিয়াৰ পিছত কি কয় যে এতিয়া ঘৰত মাটি পেলাবৰ কাৰণে 20000 টকা আহিছে জব কাৰ্ডৰ কাৰণে আকৌ 5000 টকা লাগিব এনেকৈ আপোনালোকে সুধি চাওক একদম পূৰা যিমান মানুহ ঘৰ আহিছে আমাৰ ঘৰ ৱাৰ্ডত কমচে কম 350 মানুহে ঘৰ পাইছে চবৰ পৰা সি পইচা লৈছে ই কোনো মেম্বাৰ নহয় কোনো প্ৰেচিডেণ্টো নহয় কোনো ৰাইজৰ প্ৰতিনিধি নহয় ই একজন মহাদালাল আৰু ৰাস্তাবিলাক যে পূৰা বিল সিহঁতে হেৰি কৰি জব কাৰ্ডত পইচা লৈ পিনি পূৰা বিল সি উঠাই লৈছে ডিমাণ্ড মাৰি এতিয়া ৰাস্তাত 10 লাখ 15 লাখ টকা উঠাই লৈছে 10-15 কেজি মাটিও পেলোৱা নাই ৰাস্তাত এনেকুৱা দুৰ্নীতি চলি আছে তে মই যে আমাৰ স্থানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া আৰু আমাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া তেখেতলোকক মই অনুৰোধ কৰিছোঁ এইতে লয় আৰু আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা তেখেতক কৈছোঁ তেখেতেতো কৈ থাকে দালাল মুক্ত এখন অসম কৰিম আমি এতিয়া আমাক ৰাইজক কি দিব কি কৰিব আমাৰ ৰাইজৰ বিচাৰটো কৰি দিয়ে জানে মুক্তিয়াৰ পঞ্চায়তত যি নীতি কাম কাজৰ অনৈতিক কাৰবাৰ চলি আছে সেই বিষয় লৈ আমি কালি যিজন ব্যক্তিয়ে কামখিনি কৰে দুৰ্নীতিখিনি কৰে সেই মানুহজনক আমি থানাত চমজাই দিছোঁ ধৰি তেওঁৰ নামটো হৈছে পৰিমল বিশ্বাস তেওঁ পঞ্চায়তৰ একো নহয় লক্ষী বিশ্বাস নামৰ এজন মেম্বাৰ আছে মেম্বাৰে একো গমেই নাপায় সি নিজৰ ইচ্ছামতে যি টি কাম কৰি থাকে কি কাম কৰিছে একচুৱেলি দুৰ্নীতিটো পঞ্চায়তৰ এনৰেগাৰ পৰা লৈ পিনি 14 ফাইনেন্স বা 15 ফাইনেন্সৰ যিবিলাক কাম আহে এই গোটেই কামবিলাকত কিছুমান কাম কৰিছে কিছুমান একেবাৰেই কৰা নাই ঘৰৰ লেনদেন PMOI ঘৰৰ পৰা মানুহৰ পৰা পইচা লোৱা এইবিলাক দুৰ্নীতি আচ্ছা এই 5 লাখ টকাৰ কামৰ ভিতৰত আমি যিমানটো পাইছোঁ মাত্ৰ টিং কেইখিলামান লগাইছে ঘৰখিনি আগৰে হয় টিংখিনি মাত্ৰ লগাইছে এই কামটো নিজেই কৰিছিল মানে অকল টিংটো লগাই গোটেই পইচা মাৰি দিল হয় আৰু এইটো কৰবা কলৈকে আহিছে এইটো 1 নং কাকবাৰীৰ পৰা লৈ 2 নং কাকবাৰীলৈ ৰাস্তাটো আপোনালোকে নিজেও চাইছে ৰাস্তাটো কামটো হোৱা নাই আৰু 1 নং কাকবাৰী LP স্কুল টু ND যিটো ৰাস্তা চাই পাইছে এই ৰাস্তাটো পইচা উঠাইছে অথচ এক চাপৰা মাটি পেলোৱা নাই সিহঁতে আজি স্কুলীয়া ল'ৰা ছোৱালী আহিব নোৱাৰে কোনো গাড়ী চাৰি আহিব নোৱাৰে হঠাৎ কিবা এটা এক্সিডেণ্ট কেছ হ'লে বা কিবা ডেলিভাৰী কেছ হ'লে আমাৰ ইয়াত গাড়ী এটা সোমাব নোৱাৰে ৰাস্তা তো আমাৰ জনামতে ছাৰ আমি যিমানটো জানো এইবিলাক কামটো অকলে পৰা নাই পঞ্চায়তৰ প্ৰতিনিধিসকলে আছে GRS বা ছেক্ৰেটাৰী সিহঁতৰ হাত আছে নহ'লে এইবিলাক কেনেকৈ পইচা সিহঁতে কৰিব পাৰিছে প্ৰেচিডেণ্ট চবেই ইয়াত আছে আৰু সিহঁতে পইচা ডিমাণ্ড মাৰি পইচা উঠাইছে অথচ এক চাপৰা মাটি পেলোৱা নাই এতিয়া দুৰ্নীতিমুক্ত হিচাপে গভৰ্ণমেণ্টে যিটো পদক্ষেপ লৈছে আমিও ভাবোঁ যে এনেকৈ দুৰ্নীতি হ'ব নালাগে দুৰ্নীতিকাৰীক কঠোৰ শাস্তি দিব লাগে আৰু আমাৰ গোটেই কাম কাজবিলাক হ'ব লাগে